আমাৰ অসমত দুখীয়া মানুহে সবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাব, অৰুণোদয় পাব আৰু লাখপতি দিদিৰ বেংক একাউণ্টত টকা জমা হ'ব। এইবাৰ আমি আৰু এটা নতুন স্কিম কৰি আছো। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 20 তাৰিখৰ পিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব, ঠিক আছে? 5 লাখ ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষা পাছ কৰে, পৰীক্ষা দিয়ে। 3 লাখ মেট্ৰিক পাছ কৰে, 1 লাখ কলেজত যায় আৰু 2 লাখ ল'ৰা ছোৱালী কলেজত নাযায়। কিয় কলেজত নাযায়? একটাতো কলেজৰ প্ৰব্লেম আছে, 2 নম্বৰ কলেজত এডমিশ্যন ললে 15,000 টকা এডমিশ্যন ফিজ লাগে, 10,000 টকা অহা যোৱা খৰচা লাগে, 2-3 হাজাৰ টকা কিতাপ কিনোতে আমাক খৰচা লাগে। টোটেল একটা ল'ৰা ছোৱালী যদি কলেজত পঢ়ে, বাবা মাই তাৰ কাৰণে 25,000 টকা খৰচা কৰিব লাগে, ঠিক আছে? গৰীব মানুহে 25,000 টকা ক'ৰ পৰা পাব? গতিকে মেক্সিমাম ছোৱালী বা ল'ৰা কলেজত নাযায়, ল'ৰাবিলাকে কামত যাব, ছোৱালীবিলাকক বিয়া হৈ গুচি যাব। এইবাৰ আমি কৰি আছো কি, যে ল'ৰাবিলাকক হওক ছোৱালীবিলাকক হওক আমি কলেজত পঢ়াব লাগিব। ল'ৰাবিলাকৰ ছোৱালীবিলাকৰ এডমিশ্যন আমি ফ্ৰী কৰিম, ঠিক আছে? কিন্তু ছোৱালীবিলাকক যেতিয়া কলেজত এডমিশ্যন ল'ব, ছোৱালীবিলাকৰ বেংক একাউণ্টত আমি চৰকাৰৰ পৰা প্ৰত্যেক বছৰে আমি 10,000 টকাকৈ আমি জমা দিম। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ 10,000 পাব, হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ 10,000 পাব, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ 12,500 টকা পাব, ডিগ্ৰী ছেকেণ্ড ইয়াৰ 12,500 টকা পাব, ডিগ্ৰী থাৰ্ড ইয়াৰ 12,500 টকা পাব আৰু ইউনিভাৰ্চিটিত পঢ়িলে প্ৰত্যেক সালে 25,000 টকাকৈ আমাৰ ছোৱালীবিলাকে লাভ কৰিব। এতিয়া আপোনালোকে চাওক মোদীৰ গ্যাৰেণ্টি কি কি। 1 নম্বৰ মোদীৰ গ্যাৰেণ্টি যে আমি ভাৰতত 3 কোটি নতুন PM আৱাস যোজনাৰ ঘৰ বনাম। অসমত আমি 20 লাখ শুনি থাক তেতিয়া বুজি পাবি। পুৰা অসমত আমি 20 লাখ নতুন ঘৰ বনাম, বৰাকতো বনাম, ব্ৰহ্মপুত্ৰতো বনাম আৰু এই ঘৰৰ জিঅ' টেগিং এইবাৰ গভৰ্ণমেণ্ট অফিচাৰ নকৰে, মহিলা সেলফ হেল্প গ্ৰুপে কৰিব, ঠিক আছে? তাৰ মানে গৰীব দুখীয়া মানুহে নিজৰ ঘৰ এবাৰ নিজে সিলেক্ট কৰি দিব যে মোক ঘৰ লাগে, মোৰ এইটো জিঅ' টেগিং পৰ্টেলত এপ্লিকেশ্যন কৰি দিব আৰু আমি আপোনালোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰি দিম। এইটো হ'ল মোদী গ্যাৰেণ্টি নম্বৰ 1। মোদী গ্যাৰেণ্টি নম্বৰ 2, যাৰ যাৰ বাড়িত ৰেশন কাৰ্ড আছে সব বাড়িতে একটা অৰুণোদয় পাব। এইটো হ'ল মোদী গ্যাৰেণ্টি নম্বৰ 2, ঠিক আছে? মোদী গ্যাৰেণ্টি নম্বৰ 3, লাখপতি দিদি। আমাৰ যোনে যোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সেই গোটেই মহিলাই বেংক একাউণ্টত 10,000 টকা তেওঁলোকে লাভ কৰিব মোদী গ্যাৰেণ্টি 3। আৰু যদি এই 10,000 টকা ভাল কৰি খৰচ কৰে তেতিয়া আগলৈ গৈ আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। মোদী গ্যাৰেণ্টি 4, আমাৰ ল'ৰা আৰু ছোৱালী ছেলে মেয়ে দুইটাৰে কলেজৰ এডমিশ্যন ফ্ৰী। মোদী গ্যাৰেণ্টি 5,
কলেজত এডমিশন লোৱাৰ পিছত যিমান ছোৱালী আছে তাৰ বেংক একাউণ্টত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ কাৰণে 10,000 ডিগ্ৰী পঢ়িলে 12,500 12,500 আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 25,000 টকা জমা হ'ব মোদী গ্যাৰেণ্টি 5 আগত কি গ্যাৰেণ্টি আছে ৰেশন কাৰ্ডত 5 কেজি ফ্ৰী চাউল উজ্জ্বলা গেছ আয়ুষ্মান ভাৰতৰ কাৰ্ড এই তিনটাটো চলি থাকিলে লগত আৰু নতুন 5টা মোদী গ্যাৰেণ্টি কা সাথ মামা কি ওয়ারেন্টি ঠিক আছে আজি আপোনালোকে জানে এই যে মই কথাবিলাক কৈ আছো মই ক'ৰবাত কৈ আছো নেকি যে খালি হিন্দুৱে পাব মুছলমানে নাপায় মই কৈ আছো নেকি কৈছো নেকি তেতিয়াহ'লে আপোনালোকে চাওক ইউডিএফ আছে কংগ্ৰেছ আছে কয় বিজেপি এন্টি মুছলিম কিন্তু বিজেপি দিনত মুছলমান মানুহে অৰুণোদয় পাইছে নে নাই পোৱা মুছলমান মানুহে পাক্কা ঘৰ পাইছে নে নাই পোৱা মুছলমান মানুহে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে নে নাই পোৱা মুছলমান মানুহে চাকৰি পাইছে কি নাই পোৱা তেতিয়াহ'লে যিবিলাক মানুহে কয় মোদী বেয়া মামা বেয়া সেই মানুহক মই একটা প্ৰশ্ন সুধিব খুজিছো যে কংগ্ৰেছৰ দিনততো দালাল আছিলে কি ভাল আছিলে এতিয়াতো মামাৰ দিনত দালাল আমি খতম কৰি দিছো যে দালালি চলবে না এটা কি খারাপ কথা তো আজি কংগ্ৰেছৰ দিনত ইউডিএফৰ দিনত মানুহ কষ্টত আছিলে আজি মানুহ কষ্টত থাকিব নালাগে কেইদিনমান আগতে মই হাইলাকান্দিত আহিছিলো মই এটা কথা কৈছো যে আমাৰ শিলচৰত মেডিকেল কলেজ হল আমাৰ ৰাতাবাৰীত নতুন মেডিকেল কলেজৰ কাম আৰম্ভ হৈছে এইবাৰ যদি হাইলাকান্দি কাটলিচেৰা আলগাপুৰ এই তিনি সমষ্টিৰ মানুহে যদি কৃপানাথ মালা বা আমাৰ কেণ্ডিডেটক যদি এমপি জিকাই দিয়ে মই হাইলাকান্দিতো এটা নতুন মেডিকেল কলেজ বনাই দিম ঠিক আছে আপোনালোকে কৃপানাথ মালাক জিকাই দিয়ক মই আপোনালোকক 100% হাইলাকান্দিত একটা নতুন মেডিকেল কলেজ দিম মেডিকেল কলেজ হলে সঙ্গে সঙ্গে বিএসসি নার্সিং কলেজ হবে সঙ্গে সঙ্গে ডেন্টাল কলেজ হবে ঠিক আছে বরাকর মিনি সেক্রেটারিয়েট বিফোর অ্যাসেম্বলি ইলেকশন আমি স্টার্ট করে দিম বিফোর অ্যাসেম্বলি ইলেকশন শিলচৰৰ পৰা হাফলঙৰ পৰা গুৱাহাটী ৰাস্তা মই ফিনফিনিয়া কৰি দিম যাতে সব যাব পাৰে কোনো কষ্ট কৰিব নালাগে শ্বিলঙেদি গৈ আমি ডাইৰেক্ট হাফলঙৰ ভিতৰেদি ইষ্ট টু ৱেষ্ট কৰিডৰ আমি চাব পাৰো মিনি আই লাভ ইউ টু মিনি সেক্রেটারিয়েট মেডিকেল কলেজ মহাসড়ক এই তিন কাম 2 বছরের ভিতরে হয়ে যাবে এটা আপনাদের জন্য আমার প্রতিশ্রুতি ঠিক আছে বাকি কেউ কাজ করবেন না কারো দমও নাই কাম করার কারণে যি কাম করিব মোদীর বাদে কাম করা মানুষ বেলেগ মানুষ ইয়াতে নাই শ্রদ্ধা রাইস কাটলিচেরা আলগাপুর হাইলাকান্দি এই তিনি সমষ্টিৰ ৰাইজ আপোনালোকক মই ৰিকুৱেষ্ট কৰিম এই ইউডিএফ আৰু কংগ্ৰেছৰ কথা নুসুধিব ইউডিএফৰ কিছু কাজ নাই কংগ্রেসের কিছু কাজ নাই আপনারা আমাকে বলেন পুরনি নোট চলে কি কাটলিচেরার বাজারে চলে কি কাটলিচেরার বাজারে যি রকম পুরনি নোট চলে না এরকম এখন ভারতে কংগ্রেস পার্টি চলে না কেউ কংগ্রেসের নোট নেন না কেউ কংগ্রেসের এখন ভোট দেয় না আৰু মইতো একটা কৈ দিছো আসামত যেতিয়ালৈকে আমি জিন্দা আছো
কংগ্ৰেছটো আৰু 50 চালো ইয়াতে পাৱাৰত নাহে, এইটো গেৰেণ্টি আছে। কংগ্ৰেছত ভোট দিয়া মানে ভোট বেকাৰ যোৱা। কংগ্ৰেছত ভোট দিয়া মানে ভোটটা বেকাৰ। যেতিয়ালৈকে যিবিলাকে HR চৌধুৰীক ভোট দিব খোজে, ভোট দিয়াৰ পিছত উকিল মানুষ ঘৰত পিটিশন লৈ গ'লে ফিজ লগাই দিব যে আমাকে ফিজটা দেন, হয় না নহয়?